এই মুহূৰ্তত জনাই আছো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ কিয়নো বহু প্ৰতিকাৰ অন্ততে পুৱা 10:30 বজাৰ লগে লগে ঘোষণা কৰা হৈছে মেট্ৰিকৰ ফলাফল আৰু ফলাফল ঘোষণা হোৱাৰ লগে লগে ৰাজ্যৰ চৌদিশে এতিয়া আনন্দ আৰু উৎসাহ দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ ভিতৰতে তিনিটা শীৰ্ষ স্থানত প্ৰথম স্থান লাভ কৰিছে যোৰহাটৰ প্ৰাজ্ঞ একাডেমী সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ ছাত্ৰী আমিষী শইকীয়াই সৰ্বমুঠ নম্বৰ লাভ কৰিছে 591 আৰু পাৰ্চেন্টেজ হৈছে 98.50%। দ্বিতীয় স্থান লাভ কৰিছে নুনমাটি অসম জাতীয় বিদ্যালয়ৰ ছাত্ৰ সপ্তৰ্ষ বৰদলৈয়ে মুঠ নম্বৰ লাভ কৰিছে ছাত্ৰজনে 590 আৰু পাৰ্চেন্টেজ হৈছে 98.33%। মন্ত্ৰভাৱে তৃতীয় স্থান লাভ কৰিছে যোৰহাটৰ প্ৰাজ্ঞ একাডেমীৰ সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ ছাত্ৰ অনিৰ্বাণ বৰগোহাঁয়ে তেওঁ মুঠ নম্বৰ লাভ কৰিছে 589 98.17% লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা 4,29,448 ছাত্ৰ ছাত্ৰীৰ ভিতৰতে মুঠ 2,70,471 গৰাকী পৰীক্ষাৰ্থী এবাৰ সফলতাৰে উত্তীৰ্ণ হৈছে এবাৰ উত্তীৰ্ণৰ হাৰ হৈছে 63.98%। অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ ভিতৰতে 1,87,752 গৰাকী ছাত্ৰ আৰু 2,34,985 গৰাকী ছাত্ৰী উত্তীৰ্ণৰ ক্ষেত্ৰত ছাত্ৰৰ হাৰ হৈছে 67.59%। বিপৰীতে ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ হৈছে 61.9%। ফলাফল অনুসৰি প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ৰাজ্যত 89,041 গৰাকী ছাত্ৰ ছাত্ৰী দ্বিতীয় বিভাগত হৈছে 1,35,568 গৰাকী ছাত্ৰ ছাত্ৰী আৰু তৃতীয় বিভাগত হৈছে 45,862 জন ছাত্ৰ ছাত্ৰী।